ৱাই এনেকৈ ধাৰাসাৰে বৰষুণ দি থাকিলে কি হ'ব হয়? খোকাটো চাবলৈ যাওঁ বুলি ভাবিছিলোঁ, যাব নোৱাৰিমহে যেন পাইছোঁ, ইমান গাজিছে। আইঅ বতি ইমান ডাঙৰকৈ গাজিছে। ভৰ বাৰিষা আহিলে আৰু এইবেলি পানী হ'ব যেন পাইছোঁ দেই, পানী উঠিব। বহুত বছৰ হ'ল পানী উঠা নাই আমাৰ অঞ্চলটোত, এইবেলি পানী উঠিব যেন পাইছোঁ। শইকীয়া কোনফালৰ পৰা আহিলে? মই যে ছাতিটো নিনিলোঁ, এতিয়া ৰাস্তাতে বৰষুণে পালে, লৰালৰিকৈ ঘৰলৈ যাওঁ বুলি আহিছোঁ। তাকেহে ময়ো সেই খোকাটো চাবলৈ যাওঁ বুলি ভাবিছিলোঁ, নেযাওঁ আৰু যিখনহে বৰষুণ দিছে, ভয়ে লাগিছে যিখন গাজিছে এতিয়া। চেলেক চেলেক বিজুলী মাৰিছে, ঘৰলৈ ঘূৰিহে যাওঁগৈ দেই। মই মনতে ভাবিছোঁ এইবেলি বোলো এনেকৈ বৰষুণ দি থাকিলে পানীহে উঠিব আৰু। তাকে এইটো গতিত বৰষুণ দি থাকিবলৈ হ'লে গেলাবিলৰ পানী বাঢ়ি আহিব ফেনে ফুটুকাৰে। নাও ব্যৱহাৰ কৰিবগৈ লাগিব আৰু, ৰাস্তাত খোজকাঢ়িব পৰা নহ'ব আৰু। নাওখনকে ঠিক ঠাক কৰোঁগৈ হয়, কথাটো মনত পৰিলত ভালেই হ'ল বাৰু। খোকা চাবলৈ এতিয়া নাযাওঁ, নাওখনহে ঠিক কৰোঁগৈ সৰ্বপ্ৰথমে। জক ময়ো যাওঁ, পিছে ইমান তিতিছোঁ গা বেয়া হ'ব, চৰ্দিয়ে লাগিব ইমান বৰষুণত তিতিছোঁ। ঠাণ্ডা ঠাণ্ডাহে লাগিছে পাই বৰষুণ দি থকাৰ কাৰণে, অশনিশে বৰষুণে দি থাকিবলৈ লৈছে, কি হৈছে জানো পাই। বহাগৰ বিহু আগৰ পৰা লাগিলে যি লাগিলে আৰু দিয়ে আছে এতিয়ালৈকে। যাওঁ সঁচাকৈ নাওখনকে ঠিক ঠাক কৰোঁগৈ। বতৰটো গাত কিনো শুনি লাগিলে জানো, ইমান বৰষুণ দি আছে এইকেইদিন। বৰষুণ এৰা দেখোন নামেই নলয়, ৰাতিপুৱা দিব গধূলি দিব, ঘপককৈ ৰ'দ উলিয়াব, ঘপককৈ ঠাণ্ডা পৰিব, বৰষুণ দিব। তাৰমানে হেৰি লগা হৈছে আৰু যাওঁকৈ দিছে হিৰো বৰষুণ যাক। আমাৰ এখেত খোকা চাবলৈ গৈছিলে, ক'ত গ'ল জানো পাই। পিছল খাই পৰিবহে জানো, ভয়হে লাগে। এনেই একদম কেটেং মেটেং খিনাই মিনাই অৱস্থাই নাই, আকৌ পৰিবলৈ হ'লে হাৰ্দি মুৰ্দি ভাগিব আৰু বুঢ়া কালত। শুনিছোঁ হেনো সেই গুৱাহাটীৰ ফালে গোটেইখন বানপানী, স্কুল বন্ধ দি দিছে হেনো, তাৰপৰা সেই গোটেই মানুহ চানুহ বোলে গোটেইখন নলা নৰ্দমাই সোমাইছে হেনো, পৰিছে ধৰিছে হেনো। মোক বোলো আৰু শুনি আছোঁ এতিয়া, আমাৰ এইফালে বোলো পানী উঠিলে দিগদাৰ হ'ব পাই, ভয়ে লগা হৈছে আৰু। যোৱা বুলি কয় একদম ৰাস্তালৈকে পানী চপচপীয়াকৈ উঠি গৈছিলে, এখন মাছ আহি ঘৰৰ ভিতৰত সোমাইছিলেহি। আমাৰ আকৌ সেই কিছুমানে বৰ ভাল পায় বোলে, মাছ আহিব বোলে, পানী আহক বোলে, একদম ফূৰ্তি আৰু ডাঙৰ ডাঙৰ মাছ ধৰিবলৈ পাব। মোৰ আকৌ ভয়হে লাগে পাই। এতিয়া ঘৰলৈ কেনেকৈ যাম? পটাইছৰ দোকানলৈ আহিছিলোঁ চানা খাবলৈ, দোকানো বন্ধ, এতিয়া ধাৰাসাৰে বৰষুণো দিলে, যাবলৈকে দিগদাৰ হ'ব দেখোন এতিয়া। ডাৱৰীয়া বতৰ বোলো, বৰষুণ দিও কৰিছে বোলো, জ্বলা চানা কেইটামান লৈ আহোঁগৈ, বান্দাতে বহি বহি খাম। আহি পাইছোহি, পটাইছৰ দোকানো বন্ধ, জ্বৰকৈ এতিয়া সেই বৰষুণ জাকো আহি গ'ল। বেলেগ ভয় লাগিছে, এতিয়া কেনেকৈ যাব, বিজুলীও মাৰি আছে নহয় এখন। ছাতিটোও নানিলোঁ নহয় পাই, কেনেকৈ যাওঁ বাৰু? গোটেই ৰাস্তাটোত দেখোন পানী জমা হৈ গৈ আছে দেখোন। এইটো ৰাস্তাত মানুহ খোজকাঢ়ি যাব পাৰিবনে বাৰু? মইতো খোজকাঢ়ি যাবলৈ হ'লে পিছল খাই পৰিম, পিছল খাই ফুৰি হাত ভৰি নাভাগিলে হৈছে ভাগৰ দেই। সেইখন নাও চলাই আহিছে দেখোন কোনোবা এটাই পানীৰ ওপৰতে, মই সেইখনতে যাওঁগৈ যেনহে পাইছোঁ আৰু। বৈঠা মাৰো ৰে। এইজন দেখোন শইকীয়া দা। শইকীয়া দা। গাদুম, কোনফালে? আপুনি ইমান কম পানীতে সেই নাওখন চলাইছিল যে? অকণমান চপচপীয়া পানীতে সেই চলাই অভ্যাস কৰিছোঁ। এইটো যি ৰকমে বৰষুণ দি আছে, এইবেলি বহুত ডাঙৰকৈ পানী আহিব। পানীত চলাব লাগিব যে, বহুত দিন চলোৱা নাই, অকণমান বোলো প্ৰেক্টিচটো কৰোঁ বুলি ভাবিছোঁ। তিনিআলিটোৰ পৰা পথাৰত নামি দিম, মই পথাৰে চলাই যাম। এইপিনেদি গৈ চাৰিআলি হৈ ঘূৰি আকৌ ঘৰ পামগৈ। বৈঠা মাৰো ৰে। কি হ'ল? মোকো লৈ যাওকচোন, মই খোজকাঢ়ি যাব নোৱাৰো ইমান দূৰ। মই পৰিম, দিগদাৰ হৈছে মোৰ আপুনি পথাৰত নি গৈ মোক নমাই থাকিব, আমাৰ ঘৰৰ ফালেদিহে যাব। চাৰিজনীক উঠাবলৈ হ'লে মোৰ নাও ডুবিয়ে যাব দেখোন। মই সেইপিনে নাযাওঁ নহয় গাদুম। একো নহয়, সেইফালেদি গৈ পেলাই যাবগৈচোন। সেই মই মৰিলো আৰু দেই। লাগিলে বৈঠা মৰাৰ কাৰণে ময়ো অলপ সহায় কৰি দিম। নালাগে বাৰু বৈঠা মাৰিব, উঠ ব'ল। সোনকালে উঠ দেই, পানী বাঢ়িব এতিয়া। মই যামগৈ সোনকালে, সেইফালেদি তোক নমাই পেলাই নি যামগৈ আৰু। উঠিলো ব'লক। বহি দে, এনেকৈ থিয় হৈ নহ'ব। মই নবহো, মোৰ বহিবলৈ ভয় লাগে, মই এনেকেই যাম। বাৰু হয় দেই, কি যে আৰু নাওখনত বহিবলৈও ভয় লাগে ইফালে আকৌ নালাগে বুলি ক'লেও নাওখনত যায়। ভালকৈ আকৌ দেই, নাও তুলুং ভুতুং কৰিলে আকৌ ইফালে সিফালে গুচি নাযাবি আকৌ, পানীতে লুটুপকৈ পৰিবি আকৌ। হ'ব, মই নপৰোঁ। হ'ব তেন্তে ব'ল। আগে পিছে নাৱত উঠিছনে নাই? নাই, এইবাৰে মোৰ প্ৰথম। বাৰু হ'ব বাৰু, আহ।
লাহে লাহে চলাব দেই নাওখন পৰিবলৈ হ'লে কিন্তু চেয়া তইহে থিয় হৈ আহিছ তুলুং ভুতুং কৰিলে সেই মোৰ গাত দুখ নাই বহি দিলে মানে অকণমান সুবিধা হয় একো নহয় দেই গৈ থাকিম বেলেঞ্চ কৰি পেলাই বঢ়িয়া লাগিছে দেই উঠি ভাল লাগিছে বৰষুণৰ বতৰত মইনা নুঠে মটৰত পিছল পাতত হুচল লাগি ধুপুচ ধুপুচ ফৰে মইনা মইনাৰে মনটো বদৈছিলা হৈ আকাশলৈ উৰা মাৰে এইফালে দেখোন পানী বাঢ়িছে অলপ সেই লাহে চলাব দেই অকণমান সেই পানী বেছি হৈছে এইখিনি একাঠো পানী হ'ল দেই কেনেকেনো যাওঁ এইটো দেখোন খহুৱা কেনি যাওঁ এই ধাৰাসাৰ বৰষুণত কলি ছাগলীজনী বিচাৰি পোৱা নাই পানীটো পটককৈ বাঢ়ি গ'ল এতিয়া বিচাৰি ফুৰিছোঁ বেয়াহে লাগিছে ক'ত গ'ল ঠিকেই নাই উঠ নাওতে উঠ এনেকে ঘূৰি ফুৰিব নালাগে তই হ'ব বাৰু ব'লক উঠি লৈছোঁ এইটো গতিত বৰষুণ দি থাকিলে কেনেকে হ'ব বৰ ডাঙৰ ডাঙৰ মাছ আহিছে বুলি কোৱা শুনিছোঁ শিকাটা ইফালে সিফালে মন কৰি যাবচোন এই পাবও পাৰে মাছ পানীত মাছৰ উজান উঠিব আকৌ কি হৈছে নাওখন যে তললৈ ডুবি গৈছে গাদু মেডৰ লগত আহি আছে মই দেখাই নাই গাদু মেডৰ ৱেটটো বহুত বেছি যে এইফালে সোমাই গৈছে নাওখন গাদুম বেলেঞ্চ কৰ টোফালটো সোমাই গৈছে মই কি কৰিছোঁ মই একো কোৱাই নাই মই বেলেঞ্চ মই কেনেকৈ কৰোঁ বেলেঞ্চ সোমালে পানীতে গ'লে আৰু ঠিকে আছে আৰু গাদু মেড এইটো চাইডে গুচি আহক আপুনি গৈ এতিয়া পানীয়ে সোমাব নাওখনত গ'ল পানী সোমালে ডুবিলে মোৰে ভুল আছিলে পেটলিছনি কেলে উঠাইছিলোঁ হয় খালা সোমালে তই বাৰু গাদু নাৱত কেলে উঠিব লাগে বাৰু ইমান সোপা মাছ ধৰিলি গম পাইছোঁ পানীত ডুবি পেলানি কেনেবাকে কক বকাই সোমাই যোৱা হ'লে তলে কি হ'লহেঁতেন ইমান পানী হৈ গৈছিলে ৰাস্তাটো ব্লক হৈ গ'ল নাই সেইকাৰণে চলাই আহি আছিলে মই বোলো উঠি যাওঁ কিন্তু ইমান সেই আমনি বোলো লাগিছে বোলো খোজকাঢ়িব নোৱাৰোঁ ইমান পানীত বোলো আঁঠুলৈকে পানী হৈ গৈছিলে কথা হ'ল নেকি নিজৰ স্বাস্থ্য চাই পেলাই উঠিব লাগে নাৱত সেই তুলুং ভুতুং কৰি থকা সৰু সেই কাঠৰ নাওখনত উঠিলে কেনেকৈ বাৰু এইহেন মানুহজনী এইহেন থাউকলীয়া মানুহজনী উঠিলে মানে ডুবিবই সেইটোৱে ভুল হৈ গ'ল মই ভাবিছিলোঁ বোলো আৰু সেই আগতে নাৱত উঠি চাওঁ কেনেকুৱা লাগে উঠোঁতে সেয়াহে হ'ল গতিটো আৰু জাহা তাহা বাইক চাইকেল এই নাও সেইবোৰত উঠা বন্ধ কৰিছোঁ দেই ঘটনা হ'বলৈ বেছি দেৰি নালাগে গোটেই সেই হাতে চাতে গোটেই চাল বাকলি উৱাই আহিছ পৰি পেলানি নাও পৰা কিবা এটা হোৱা হ'লে পিছে একদম বন্ধ দেই একদম বন্ধ নাৱে চাৱে উঠি মৰিছেগৈ গৈ খাব আজি পানী নুঠোঁ ইমানখিনি মাছ ধৰি আনিছোঁ কেনেকৈ কৈছে পানীত পৰাৰ লগে লগে ইফালে মাছ জপিয়াবলৈ ধৰিলে মাছখিনি ধৰি আনিছোঁ কথা নহয় এইটো মাছ ধৰা বুলি কথা নহয় এই মাছ লাগিলে যিমান ধৰিলেও কথা নাই কিবা এটা যদি হ'লহেঁতেন বাৰু আজি বেছি পানী নাই কাৰণেহে আঁঠুলৈকে উঠিছিলে কাৰণেহে পানী ডিঙিলৈকে থকা হ'লে কি হ'লহেঁতেন পিছে তাকেহে দেই গাদুম তই সাৱধান হবি জাহা তাহা হেৰিয়ত উঠি নিদিবি তোৰ চাইজটো ডাঙৰ নহয় নেকি কিবা নাৱত এটা চুকত দুটা সেই পাতলা মানুহ উঠিছে শইকীয়া আৰু এইটো কি বুলি কয় আৰু এটা কোন উঠিছিলে নাজানো আৰু এফালে তই সেইটো বেলেঞ্চটো মিলে নেকি কিবা ডুবিবই হ'ব আজি পৰা নুঠোঁ নকা কামবোৰ কৰি থাক তহঁতিও বন্ধুসকল হেৰি নহয় আপোনালোকৰ পিনে বৰষুণ চৰষুণ দিছে নাই বা আমাৰ এইফালে ধাৰাসাৰ বৰষুণ পানী বাঢ়িলেই খণ্ডটিয়ে যে এইখিনিতে সামৰিছোঁ আমাৰ গাদুমাজি পৰি ধৰি আহিছে নাও পৰা মই বোলো বাচিলি বুলিহে দেই খণ্ডটি কেনেকুৱা পালে জনাব যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব